এদিন মই 2 তাৰিখে মই জিঅ'ত জইন কৰিছোঁ এজ এ XYZ নকওঁ বাৰু মই কৈছোঁ ছাৰ কৈছোঁ আই এম ৰেডি ফৰ ডেট মই 2 তাৰিখে জইন কৰিছোঁ জিঅ'ত কংকাৰ ৰিজনত বা গোলাঘাটত XYZ মোক দুজন ছাৰে ইণ্টাৰভিউ ল'লে পাহৰি গ'লোঁ কামৰ পেচা ভাই ৰাতিপুৱা মই শুয়ে নুঠোঁ আই এম চৰি অলপ ডেট ৰাতিপুৱা মই শুয়ে নুঠোঁ মোৰ দিনৰ মই 8টাতে উঠোঁ বা 9টাতে উঠোঁ নো মেটাৰ কিন্তু আজিকালি জিঅ'ত জইন কৰা মানে 7:15 মোৰ মানে অট'মেটিকলি চকুটো মেল খাই যায় 7:15 অট'মেটিক চকুটো মেল খাই যায় এই কল আহিব বি মোতকৈ আগত এডভান্স মোৰ ছোৱালীজনী তাই 5টা বজাত 6টা বজাত অহা বাজে মোৰ ওচৰলৈ মাকৰ ওচৰত নাহে পাপা মামা তাৰমানে মোবাইল চাব বা যিকোনো তাইক মই কিবা কিবি কৰি পেলাই ভয় চয় খুৱাই শুৱাই দিওঁ অকণমান শুৱে কিন্তু মই যদি 6টা বজাত সাৰ পাওঁ 7টা যদি 6:15 শুই দিওঁ মই 8টালৈকে সাৰ নাপাওঁ মই চকু জবৰদস্তি মেলি থ'ব লাগে এনেকৈ কাৰণ মিটিংখন এনে গ'লে গালি খাল চিয়'ৰ সেইকাৰণে মানে মিটিংখন এনে কৰোঁ যেনে হেডফোন লগাই থওঁ কাইলৈ আকৌ গালি নিদিব চাৰিলে কৈ দিছোঁ মই ৰেকৰ্ডিংটো মানে কৰি নথওঁ কথাটো বেয়া হৈ যায়তো মই যেনে মানে চকুটো মেলি থওঁ হেডফোনটো লগাই থওঁ যে শুনি থাকোঁ মানে কি কয় কি নকয় কেতিয়াবা পাহৰি থাকোঁ কেতিয়াবা বিজি হৈ যাওঁ ছোৱালীৰ কাৰণে বিজি হৈ যাওঁ বেলেগ কথা কোনে তাৰপৰা জেনেৰেলি মই উঠোঁ 8:30 8টাত এতিয়াতো 7টা বজাত উঠিবই লাগে কাৰণ 7:15 পৰা মিটিং ষ্টাৰ্ট হৈ যায় বহুত টাইমত অমিত ছাৰ নহ'লে বাপন ছাৰে ক'ব চিত্ৰৰঞ্জন শুনিছা নাই ছাৰ শুনিছোঁ বেয়া কি সুধিলে নুসুধিলে মই শুনিলোঁ নুসুধিলে তাৰমানে ছাৰ শুনিছোঁ এইটো কথা কালি ৰিভিউত আকৌ আপুনি ইনক্লুড নকৰিব চৰি আগতে কৈ লৈছোঁ কিন্তু শুনি থাকোঁ পটককৈ তাৰমানে ছোৱালীজনী থাকেতো তো কাহিনীটো হৈছে কি আমাৰ ইমান এটা অৰ্গেনাইজেশ্যন ডাঙৰ এটা অৰ্গেনাইজেশ্যন মই আজি 2000 নহয় আই এম কামিং ফৰ দ্য পইণ্ট মই এই কাহিনীটো ক'বলৈ গৈ আছোঁ বা যি কি নহওক এইবিলাক হৈ আছে এদিন মই খুব প্ৰেছাৰ মানে শ্বৰ্টলি জইন কৰিছোঁ এসপ্তাহমান হৈছে মই একদম পংকাৰ পৰা গৈ আছোঁ একদম খুমটাই বাগান ধাই ধুই গৈ আছোঁ আৰু এই সুদৰ্শনক লগ পালোঁ সুদৰ্শনে কৈছে হৈ যাব ছাৰ ইয়াৰ হৈ যাবতো মোৰ মানে অশান্তি লাগে শুনি পেলাই আজিকালি কি কয় হৈ যাব ছাৰ হৈ যাব তুমি এটা কথা কোৱাচোন তুমি এতিয়া এই আজি ফাইবাৰ বক্সটো থালা নাই এনেকুৱা এই মানে কথাটো দেৰি এটা পইণ্ট অফ দ্য ভিউ ন সেই কথাটো মানে তেনেকুৱা ধৰণৰ তাৰপৰা এইটো মানে বেয়া নাপাব দেই মই জাষ্ট এণ্টাৰটেইনমেণ্ট হিচাপত কৈছোঁ তাৰপৰা সেইদিনাখন তেনেকৈ ধাই ধুই আহিছোঁ লগ পালোঁ কিবা কিবি কাৰোবাক লগ পালোঁ গ'ল কথা গ'ল তাৰপৰা মই খমটাই একদম কংকা পৰা চিধা গৈছোঁ একদম আপোনাৰ খমটাই বাগান তেতিয়া তেনেকুৱাতে জিতু শইকীয়া বুলি এজন ৰখি আছে এজন বুলি কৈছোঁ জাজ বুলি কৈছে এতিয়া মই এজন পুৰা বেলেগ হ'ল আৰু তাৰপৰা মই দোকানীটোক কৈছোঁ যে দাদা কাইলৈ MNP লাগিব 3টা কাইলৈ শনিবাৰ আছে লগ ইন ডে আছে পিক ডে আছে আপুনি MNP মোক 3টা দিবই লাগিব জিঅ' পে আছিলে কাষ্টমাৰে কৈছে পালে মাৰিম এজনক কৈয়ে আছে মই বোলো এটা কথা নহয় পালে মাৰিম নহয় আপুনি মাৰিবই লাগিব কাইলৈ নহ'লে আপোনাৰ ID ক্ল'জ হৈ যাব বোলে নহয় কৈছোঁ নহয় যিটোটা প্লিজ এই এজনটো লাইভ এই যিটোটা প্লিজ কাম টু ষ্টেজ এজন সন্মুখত আছে মই এনেকৈ লাইক এই দোকানীজন বোলো দাদা কাইলৈ আপুনি MNP মাৰিব লাগিব 5টা কাষ্টমাৰটো দোকান লৈছোঁ কাষ্টমাৰ দোকানী কালে পালেতো মাৰিম আৰু চাংমাই তোমাক মই কি আমুক তামুক তাৰপৰা বোলে এইজনো কৈ আছে এইজন মানে লাইক যিটোটা এইখিনি ৰখিছে মই আকৌ চিধা সুধিছোঁ আপুনি কোন এয়াৰটেলৰ পৰা আহিছে নেকি মই অনেষ্টলি চিনি নাপাওঁ যিটোটা মই চিনি নাপাওঁ বেয়া পাই লাভ নাই যিটোটা মই কৈছোঁ যে হেৰি যিটোটা আপুনি কি এয়াৰটেলৰ পৰা আহিছে নেকি তাৰপৰা যিটোটা মোক সুধিছে তুমি নতুনকৈ জইন কৰা JPM নেকি মোৰ হয় মই চিৰিয়াছ ভেৰি চিৰিয়াছ মোৰ কাৰণে নৱদাই বুঢ়া কৈ আছে যে মোক কাইলৈ MNP লাগিব আমুকলৈ মই কি MNP মই গমেই পোৱা নাই এখন MNP মই তেনেকৈ মাথাত সোমোৱাই নাই কি MNP তাৰপৰা যাহে বাপন দা ৰখি আছে কিন্তু বাপন দা ফোনত বিজি আমুক তামুক কি কৰিছে মই ক'ব নোৱাৰি মই মন কৰা নাই বাপন ভাই XYZ কাষ্টমাৰ জাষ্ট লাইক কাষ্টমাৰ এই যিটোটাও জাষ্ট লাইক কাষ্টমাৰ কাৰণ মোৰ কাম মই নিজে কৰিম ন ধাই ধুই আহিছে মোৰ বাইকখন ৰখাইছোঁ বাপনে এইখিনি বুলেটখন ৰখাই দিছোঁ তাৰপৰা চাৰি ৰখিছোঁ বাপনে কৈছে মোক হেৰি তুমি মোক চিনি পোৱা নাই নেকি মই কৈছোঁ ছাৰ চিনি পোৱা ছাৰ দাদা চিনি পোৱা নাই দাদা সেই সঁচাকৈ চিনি পোৱা নাই মই কৈছোঁ নাই পোৱা ক'ৰবাত দেখা লাগিছে
বাপনে কৈছে তোমাক মই ইণ্টাৰভিউ দিছোঁ তুমি চিনি পোৱা নাই আৰে ভাই ফচি গ'লো বোলে আপুনি মোক ইণ্টাৰভিউ দিছে মই এতিয়াও মনত পোৱা নাই বোলে বেয়া নাপাব দেই কৈছে বাপনে হাৰে ৰ'ব বাপনে কৈছে কি কৈছে পাহৰি গ'লো মই কৈছোঁ পাহৰি গ'লো বেয়া নহ'ব তোমাক মই ইণ্টাৰভিউ ল'লোঁ এই গোটেই চোৱা সোমাই কোনফালৰ পৰা কোন সোমাব ঠিক নাই তুমি আকৌ হাতৰ কথা কিবা সি তাকে ভাবিছে যে এই চোৰাংচোৱা এই বাহিৰা মানুহ তাহাঁতি এয়াৰটেলৰ পৰা অহা মানুহ বুলি ভাবিছিলে মই একদম চিধা বাইকত উঠিছোঁ মানে মোৰ ঠক ভক লাগি গৈছে নতুন হৈ আছোঁ কিবা কৰি টাৰ্মিনেটো কৰি দিব আছে না ভয় লাগেতো যিমান দিন লগালগ কাক ফোন কৰোঁ চিধা নবৰা ফোন ছাৰ বোলো কথা এটা হ'ল বেয়া নাপাব আপুনি গালি নিদিব দে কথাটো শুনিলেও আগত কৈছোঁ নবৰা আপোনাৰ প্লিজ নবৰা মই চিধা কৈছোঁ মই নবৰা হেল্ল' বোলো কথা এটা হ'ল বেয়া নাপাব দে আপুনি গালি নিদিব বোলো মই কি কৈছিলোঁ আপুনি বাকী ধৰক কৈ দিয়ক কথা নহয় মই আজি গোটেই ইণ্টাৰভিউ লোৱা মানুহজনক মই চিনি নাপালোঁ নহয় বোলে কাক চিনি নাপালি মই বাপন দাক মই চিনি নাপালোঁ নহয় বাপন দা মোৰ একদম ওচৰত আহি মোক সুধিলে যে তুমি মোক চিনি পোৱা নাই নেকি মই চিনি নাপালোঁ নহয় আপুনি মোক কৈছিলে যে মোৰ মাৰ্কেটত বাহিৰা মানুহ সোমাই মই ভাবিলোঁ ইহঁতি বাহিৰা মানুহ মই ভাবিলোঁ ইহঁতি ক'ৰ পৰা এয়াৰটেলৰ পৰা আহিছিলে কিবা কি কিবা মই ক'লোঁ কওকচোন কি হ'ল সেইটো কথা মই একদম ভয়তে খুমতে বাগানৰ পৰা ডাইৰেক্ট বাদলিপা 7:15 মাইকী মানে ফোন কৰিছে ক'ত আছা বোলে মই বোলো বাদলিপালৈ গৈ আছোঁ এই 7:15 তুমি ক'ত আছা মই বোলো বাদলিপালৈ গৈ আছোঁ কি হ'ল পাছত ফোন কৰি আছোঁ ৰ'বা বোলো ঘৰত আহি গৈ মাইকী মানুহে কৈছোঁ মাইকী মানুহ হাঁহি চ' বাপন দা বেয়া নহ'ব অনেষ্টলি মই আৰু